মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে গৰ্ভৱতী মহিলাগৰাকীৰ পেটত গুৰিয়াই নিৰ্মম অত্যাচাৰ কৰা হৈছে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও গৰ্ভত থকা সন্তানৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে অতি নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছে দৃশ্যাংশ আমি লৈ আনিছো এই মুহূৰ্তত তেজপুৰত এই ঘটনা সংঘটিত হৈছে জঘন্য কাণ্ড বুলি ক'ব লাগিব এগৰাকী গৰ্ভৱতী মহিলাক নিৰ্মম অত্যাচাৰ চলোৱা হৈছে দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰি লৈছে গৰ্ভৱতী মহিলাগৰাকীক পেটত গুৰিয়াই নিৰ্মম অত্যাচাৰ কৰা হৈছে ৰুমিনা খাতুন নামৰ গৰ্ভৱতী মহিলাগৰাকীক তাৰ পাছতে মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও দেওবাৰে গৰ্ভত থকা সন্তানৰ কৰুণ মৃত্যু ঘটিছে ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে অমানৱীয় জঘন্য কাণ্ড সংঘটিত হৈছে তেজপুৰ বৰঘাট খলিহামাৰীত আৰু সামান্য কথাকে লৈ ৰুমিনাৰ জ্যেষ্ঠ ভগ্নীয়ে মইনা বেগমৰ সৈতে কাজিয়াৰ সূত্ৰপাত কৰিছিল ওচৰৰে জমিনা খাতুন আৰু ফজিলা খাতুনৰ সৈতে আৰু এই কাজিয়া ভাঙিবৰ বাবে ৰুমিনা আগবাঢ়ি গৈছিল কিন্তু জমিনা আৰু ফজিলাৰ আত্মীয় মজিবুৰ ৰহমান আৰু দিলদাৰ হুছেইন সেই সময়তে উপস্থিত হৈছিল আৰু ৰুমিনা আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নী তথা স্বামী আৰু পিতৃক মাৰধৰ কৰিছে বুলি জানিব পৰা গৈছে মজিবুৰ আৰু দিলদাৰে ৰুমিনাৰ পেটত গুৰ মৰাৰ বাবে গৰ্ভত থকা সন্তানৰ মৃত্যু ঘটিছে ইফালে ঘটনা সন্দৰ্ভত তেজপুৰ বৰঘাট আৰক্ষীৰ কাষ চাপিছিল যদিও ভুক্তভোগী কাষ চাপিছিল যদিও ন্যায় কিন্তু পোৱা নাই অপৰাধীৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী আৰু পুনৰবাৰ জনাইছো গৰ্ভৱতী মহিলা ৰুমিনা খাতুনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে জ্যেষ্ঠ ভগ্নীৰ সৈতে ওচৰৰে দুগৰাকী মহিলাৰ সৈতে কাজিয়াৰ সৃষ্টি হৈছিল আৰু সেই কাজিয়াৰ ভাঙিবৰ বাবে আগবাঢ়ি গৈছিল ৰুমিনা খাতুন কিন্তু জমিনা আৰু ফজিলাৰ আত্মীয় মজিবুৰ ৰহমান আৰু দিলদাৰ হুছেইনে আহি ৰুমিনাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে নিৰ্মম অত্যাচাৰ কৰা হৈছে পেটত গুৰিয়াই নিৰ্মম অত্যাচাৰ কৰা হ'ল ৰুমিনা খাতুন নামৰ গৰ্ভৱতী মহিলাগৰাকীক তাৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে মহিলাগৰাকীক কিন্তু দেওবাৰে গৰ্ভত থকা সন্তানৰ কৰুণ মৃত্যু ঘটিছে আৰু এই সন্দৰ্ভত আহি পৰিছে কিছু ভাষ্য আমি ভাষ্য আগবঢ়াইছো মঙ্গলবাৰে 4টা বজাত মোৰ হেৰি বৰমাতৰ ছোৱালীজনী খৰি স্থানৱাৰা বেগম টমটম খৰি লৈ আহিছিলে পাছত মোৰ আৰু এটা বৰমাতৰ ছোৱালী আছে জামিনা খাতুন তাই বহুত গালি পাৰি আছিলে পাছত বৰবাপেকৰ স্থানৱাৰাৰ ককায়েকজন গৈ পেলাই সুধিছিলে কিয় কাজিয়া লাগিছে তাক ধৰি লৈ মাৰি আছিলে পাছত মোৰ হাজবেণ্ড বচাবলৈ গৈছিলে তাকো ধৰি লৈ ডিঙি হেঁচা মাৰি ধৰিছে ডিঙি দি তেজ ওলাই গৈছিলে কাপোৰো ছিঙিছে চব মোৰ গাত আছিলে 5 মাহৰ ল'ৰা আছিলে 3টা ছোৱালী পাছত এটা ল'ৰা আছিলে সেই মোক মাৰিলে তেওঁ খৰি লৈ আহোঁতে ওচৰৰ মানুহে ক'লে যে এই ৰাস্তাটো দি কেলে খৰি আনিছ কাজিয়া লাগিলে কাজিয়া লগাৰ পিছত এই কি কয় ককায়েক আহিলে ককায়েকে আহি বচাবলৈ লওঁতে ভনীয়েকক পিছত ককায়েকক মাৰিলে আকুৰিছে ডিঙি চিঙি মাৰিছে তাৰপিছতে তেওঁৰ হেৰি এই জমছেদ আলি আহিলে ভায়েক চাচায়েকৰ পিতেক তেওঁ আহোঁতে ধৰিছে পিছফালে বাঁহত দি পেলাই হাত দুখন ধৰিছে আৰু এজনে মাৰিছে ডিঙিত চেপা মাৰি ধৰিছে চেপা মাৰি ধৰোঁতে ডিঙিতে তেজ ওলাইছে তেজ ওলাওঁতে মানে ঘনীয়েক আহিলে ঘনীয়েকে বচাবলৈ আহি তেওঁৱে মানে বেছি আঘান্ত হৈছে তাৰপিছতে সতি সন্তান মানে আছিলে 5 মাহৰ 5 মাহ গৰ্ভৱতী আছিলে মহিলাটো 5 মাহ তাৰপিছত এই লাত মাৰিছে ফুটবল খেলাই দি খেলিছে গিৰিয়েকক বচাবলৈ আহিছিলে তাৰপিছত গিৰিয়েকক এৰি দি তাইক মানে চুলিত পাক মাৰি ধৰি পেলাই লৈ লাত মাৰিছে ফুটবল খেলাই দি খেলিছে তাই বেহুচ হৈ গ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰ